পুৰৰ যুৱতীৰ ধৰ্ষণৰ ঘটনা। এহেঁতি জোৰ জবস্তি নি মোক বহুত অৱস্থা বহুত বেয়া কৰি পেলাইছিলে আৰু যে মই নাযাওঁ বুলি কওঁতো এহেঁতি নামানিলে মোৰ কথা। যোৱা 21 এপ্ৰিল তাৰিখৰ দিনা নিশা ডিগবৈ বৰজান বিহু সাংস্কৃতিক অনুষ্ঠান চাবলৈ যোৱা এগৰাকী চাহ জনগোষ্ঠী যুৱতীক দুজন যুৱকে অন্য স্থানলৈ টানি নি বাইকত বহাই নি শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ যুৱতীগৰাকীৰ। কিন্তু জোৰ জবস্তি নি লৈ মোক অৱস্থা বেয়া কৰি লৈ ঘৰলৈ মোক পঠিয়াই দিলে। কিন্তু এহেঁতি ৰাতিপুৱা আহি কৈছে যে ছোৱালীজনী বেলেগৰ লগত খাইছিলে, বেলেগৰ লগত খাই লৈ পৰি আছিলে ৰাস্তাত, আৰু আমি ভাল ছোৱালী বুলি ঘৰলৈ আমি আনি থলো বুলি ঘৰ ৰাতিপুৱা আহি কৈছিলেহি। কিন্তু সিহঁতি বহুত ভুল কৰিছে। ল'ৰা দুটা আছিলে। যুৱক দুজনৰ নাম ৰবি শইকীয়া আৰু মুন্না ভূমিজ বুলি জানিব পৰা গৈছে। বৰ্তমান এজন যুৱকক কৰায়ত্ব কৰিছে আৰক্ষীয়ে আৰু আনজন যুৱক পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ, পুনৰ যুৱতীৰ ধৰ্ষণৰ ঘটনা। যোৱা 21 এপ্ৰিল তাৰিখৰ দিনা নিশা ডিগবৈ বৰজানৰ বিহু সাংস্কৃতিক অনুষ্ঠান চাবলৈ যোৱা এগৰাকী চাহ জনগোষ্ঠীৰ যুৱতীক দুজন যুৱকে মিলি শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ কৰিছে যুৱতীগৰাকীয়ে। যুৱক দুজনৰ নাম ৰবি শইকীয়া আৰু মুন্না ভূমিজ বুলি জানিব পৰা গৈছে। বৰ্তমান এজন যুৱকক কৰায়ত্ব কৰিছে আৰক্ষীয়ে আৰু আনজন যুৱক পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। মানে ফাংচনত এনেকুৱা ঘটনা ঘটিলে যে ময়ো নিজে গম পোৱা নাছিলোঁ যে মোৰ লগত এনেকুৱা এটা ফাংচনত ঘটনা হ'ব বুলি। ল'ৰাকেইটা মোক জোৰ জবস্তি নিলে, নি লৈ মোক জোৰ জবস্তি খুৱাই লৈ মোক অৱস্থা বহুত বেয়া কৰি দিছিলে যে মই নিজে ঘৰ আহিব পৰা নাছিলোঁ। মোৰ মা দেউতাইও গম পোৱা নাছিলে যে মই খাই লৈ ঘৰ কেনেকৈ পালোহি। এহেঁতি জোৰ জবস্তি নি মোক বহুত অৱস্থা বহুত বেয়া কৰি পেলাইছিলে আৰু যে মই নাযাওঁ বুলি কওঁতো এহেঁতি নামানিলে মোৰ কথা, সেই ল'ৰাকেইটাই। কিন্তু জোৰ জবস্তি নি লৈ মোক অৱস্থা বেয়া কৰি লৈ ঘৰলৈ মোক পঠিয়াই দিলে। কিন্তু এহেঁতি ৰাতিপুৱা আহি কৈছে যে ছোৱালীজনী বেলেগৰ লগত খাইছিলে, বেলেগৰ লগত খাই লৈ পৰি আছিলে ৰাস্তাত, আৰু আমি ভাল ছোৱালী বুলি ঘৰলৈ আমি আনি থলো বুলি ঘৰ ৰাতিপুৱা আহি কৈছিলেহি। হয়, যোৱা 21 এপ্ৰিলৰ তাৰিখে দিনা যি ডিগবৈ বৰজানত যি বিহু ফাংচন হৈছিলে, তাতে আমাৰ এজনী চাহ জনগোষ্ঠীৰ ছোৱালী এজনীক ৰবি শইকীয়া নামৰ আৰু এজন মুন্না ভূমিজ নামৰ দুইজন দুৰ্বৃত্তই আমাৰ ছোৱালীজনীক ধৰ্ষণ কৰিলে বুলি আমি গম পাওঁ। আৰু আমি ইতিমধ্যে গম পাইছোঁ যে ডিগবৈ পুলিচ প্ৰশাসনে এজন দুৰ্বৃত্তক কৰায়ত্ব কৰিবৰ কাৰণে সক্ষম হৈছে, আৰু এজন দুৰ্বৃত্ত যিজন ৰবি শইকীয়া নামৰ দুৰ্বৃত্তজনে ইতিমধ্যে পলাতক অৱস্থাত আছে। গতিকে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিগবৈ আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ, আৰু আমি পুলিচ প্ৰশাসনক এইটোৱে আহ্বান জনাম যে তেখেতলোকে এই ৰবি শইকীয়া কোৱা যিজন দুৰ্বৃত্তক অহাকালি 24 ঘণ্টাৰ ভিতৰত তেখেতক যদি কৰায়ত্ব নকৰে, তেনেহ'লে কিন্তু আমি অসম চাহ ছাত্ৰ সন্থা হৈ আমি কিন্তু কাৰ্যসূচী ল'বলৈ কিন্তু আমি বাধ্য হ'ম।